আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৭৯ দিন আৰু ৭৯ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ, ফিনিচাৰ দানা সোণালীৰ, আৰু দানা দিয়াৰ পাছতে এতিয়া পানী দি দিছোঁ। আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই। খুব সম্ভৱ অহা কালিৰ পৰা আকৌ গ্ৰোথ প্ৰমোটাৰ জাতীয় মেডিচিন ব্যৱহাৰ কৰিম, আৰু যেতিয়া ব্যৱহাৰ কৰোঁ সেই বিষয়ে ভিডিঅ'ত জনাই যাম। আৰু বৰ্তমান ৰাতিপুৱাতে ৰ'দ যথেষ্ট ভালকৈ ওলাইছে। এতিয়াই ৩৩-৩৪ ডিগ্ৰী চেলচিয়াছ ভিতৰত হৈ আছে আৰু পৰ্দা সম্পূৰ্ণ উঠাই দিয়া আছে। আৰু মোটামুটি ১০-১২ দিনৰ পাছতে মুৰ্গীখিনি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু দানাও যথেষ্ট খাইছে, আৰু সেইটো কাৰণে দানা অকণমান লাহে লাহে মুৰ্গীখিনি বিক্ৰী কৰিলে দানা আৰু কিনি পেলাই খুৱাব পাৰিম। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে, ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। আৰু বৰ্তমান গৰম যথেষ্ট হৈ আছে, ৩৬ ডিগ্ৰী ওচৰা ওচৰি আছে, যিহেতু দিনটো যথেষ্ট গৰম আছিলে সেইটো কাৰণে। আৰু গৰমত যিমান পাৰে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব চেষ্টা কৰিব, ঠাণ্ডা চাফা পানী। তেতিয়া মুৰ্গীখিনিয়ে অলপমান সকাহ পায় গৰমৰ পৰা, নহ'লে গৰমত ষ্ট্ৰ'ক হোৱাৰো সম্ভাৱনা থাকে।